গোপনে ৰাজ্যৰ মুখ্য বন সংৰক্ষক বিষয়াই পৰিভ্ৰমণ কৰি গল মৰিয়নিৰ তিনিওখন বনাঞ্চলৰ তেল খননস্থলী। কৃষক মুক্তিৰ তীব্ৰ প্ৰতিক্ৰিয়া। যোৰহাট জিলাৰ মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ তিনিখন সংৰক্ষিত বনাঞ্চলৰ 7টা স্থানত ব্যক্তিগত তৈল প্ৰতিষ্ঠান বেদান্ত কোম্পানীয়ে তেল খনন কৰিবলৈ যোজা চলোৱাৰ সময়তে দল সংগঠনৰ প্ৰতিবাদত সেই প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ বাধ্য হয় কোম্পানীটোৱে। আনহাতে অসম চৰকাৰৰ বন বিভাগে মৰিয়নিৰ তিনিখন বনাঞ্চল তিৰু হিলছ, ডিছৈ আৰু ডিছৈ ভেলী বনাঞ্চলত বেদান্ত কোম্পানীক তেল খননৰ অনুমতি প্ৰদান কৰিছে। আনহাতে শুকুৰবাৰে তিনিওখন বনাঞ্চলৰ তেল খননস্থলী পৰিদৰ্শন কৰি যায় ৰাষ্ট্ৰীয় বন্য জীৱ ৱৰ্ডৰ সদস্য, ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষককে ধৰি বন বিভাগৰ উচ্চ পদস্থ এটা দলে। কিন্তু বন বিভাগৰ বিষয়া দলটোৱে অতি গোপনে বনাঞ্চল কেইখনৰ সম্ভাৱ্য তেল খননস্থলী পৰিদৰ্শন কৰি যোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে অসম নাগালেণ্ড সীমান্তৰ বিবাদমান এলেকাত কিদৰে ব্যক্তিগত এটা কোম্পানীক তেল খননৰ বাবে অসম চৰকাৰে অনুমতি প্ৰদান কৰিলে তাক লৈও প্ৰশ্ন উত্থাপন হৈছে। মন কৰিবলগীয়া যে বন বিভাগৰ দলটোৱে অসমৰ বনাঞ্চলত নগাৰ ভয়াৱহ আগ্ৰাসন দেখি হতভম্ব হৈ পৰে। অসমৰ বনাঞ্চলত অবৈধভাৱে স্থাপন কৰা আকাশীটো, আকুমেন আৰু ভিক্ট বস্তিৰ নগা লোকসকলে অসমৰ বন বিভাগৰ দলটোক বিবাদমান এলেকা নিষ্পত্তি হলেহে তেল খননৰ বাবে জৰীপ চলাবলৈ দিব বুলি স্পষ্ট কৰি দিয়া বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। আপোনালোক সকলোৱে জানে যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গিবন ৰক্ষাৰ স্বাৰ্থত ব্যাপক ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি তুলিছিলোঁ আৰু ইয়াৰ প্ৰতিবাদৰ ফলশ্ৰুতিত ভাৰতীয় বন বিভাগে বা গ্ৰীণ ট্ৰিবিউনেলে এইটোক স্থগিত কৰি তেওঁলোকে এটা নিজাববীয়াকৈ এটা সাৰ্ভে কৰাৰ কাৰণে তেওঁলোকে মনস্থ কৰিছিলে, তাক আমি আদৰণি জনাইছিলোঁ। কিন্তু আজি আমি শেহতীয়াকৈ গম পালোঁ যে ভাৰতীয় বন বিভাগৰ মুখ্য বন সংৰক্ষক বিষয়া আৰু বেদান্ত কোম্পানী, যি বেদান্ত কোম্পানীক এই তেল খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে, এই বেদান্ত কোম্পানীৰ উচ্চপদস্থ বিষয়াক লগত লৈ তেওঁলোকে অতি সংগোপনে আহি পেলাই আমাৰ ইয়াত যি ডিছৈ, তিৰু হিলছ আৰু ডিছৈ ভেলী বনাঞ্চলৰ যি মানে নাগালেণ্ডৰ মানে নগা সম্প্ৰদায়ৰ লোকসকলে যি অবৈধভাৱে তেওঁলোকৰ বাসস্থান তৈয়াৰ কৰি তুলিছে, তাত যি তেল খননৰ কাৰণে বেদান্ত কোম্পানীক অনুমতি দিছে, তাত গৈ তেওঁলোকে ছাৰ্ভে কৰিবৰ কাৰণে গৈছিলে। এতিয়া আমাৰ মূল কথাটো হ'ল ইমান সংগোপনে আহি তেওঁলোকে চৰকাৰী চাৰ্কিট হাউচত থাকিব লাগে, চৰকাৰী তথ্য অনুসৰি আহিব লাগে। আমি যি ধৰণে আমি গণ সংগঠনবিলাকে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছোঁ, প্ৰকৃতিবিদসকলে প্ৰতিবাদ কৰিছে, এই ৰাইজসকলক লগত লৈ এটা তেওঁলোকে যি ছাৰ্ভে কৰিব লাগিছিলে, কিন্তু ইয়াকে নকৰি অতি সংগোপনে আহি পেলাই তেওঁলোকে যি বেদান্ত কোম্পানীক লগত লৈ যি ধৰণে ছাৰ্ভে কৰিবলৈ আহিছে বা জৰীপ কৰিবলৈ আহিছে, এই কথাটোৱে আমাক আটাইতকৈ ৰহস্য গ্ৰহণ কৰি তুলিছে। আমাৰ স্পষ্ট কথা, এই ক্ষেত্ৰত ৱাইল্ড লাইফ বৰ্ডৰ অধ্যক্ষ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাত আছে নেকি, এই কথাটো আমাৰ প্ৰশ্ন। যদি নাই তেনেহ'লে ইমান মনে মনে আহি ভাৰতীয় বন সংৰক্ষক বিষয়া এজনে বেদান্ত কোম্পানীৰ উচ্চপদস্থ বিষয়াক লগত লৈ ইমান মনে মনে আহি জৰীপ কৰাৰ কি অৰ্থ থাকিব পাৰে? গতিকে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভাৰতীয় বন বিভাগ, অসমৰ বন বিভাগ আৰু ৱাইল্ড লাইফ বৰ্ডৰ অধ্যক্ষ আমাৰ হিমন্ত বিশ্ব শৰ্মা, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ, তুমি প্ৰথমে আমাৰ অসম নাগালেণ্ডৰ সীমা সমস্যা সমাধান কৰি তোলা। তাক সমাধান নকৰাকৈ আমাৰ গিবনক ধ্বংস কৰিবৰ কাৰণে তুমি ডিছৈ ভেলী বনাঞ্চলত যি তেল খনন কৰিবৰ কাৰণে বেদান্ত কোম্পানীক দিছা, এই অনুমতি কোনো কাৰণতে মানি লোৱা নহ'ব। আৰু ইমান ৰহস্যঘনভাৱে তোমালোকে সংগোপনে যি কাৰ্য কৰিবলৈ লৈছা, ইয়াৰ বিৰুদ্ধে তোমালোকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তোলা হ'ব, প্ৰতিৰোধ সংগ্ৰাম কৰি তোলা হ'ব।